নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি মই এনেকুৱা কিছুমান উপায় আপোনালোকক ৰামবান উপায় দিবলৈ গৈ আছো জানিবলৈ সম্পূৰ্ণ ভিডিঅটো মোলে শেষলৈকে স্কিপ নকৰাকে চাব আপোনালোকে অতি বেছি গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ মাজলে মই আজিৰ এই ভিডিঅৰ মাধ্যমেৰে দিবলৈ গৈছো আপোনালোক সকলোৱে কৰিব পাৰিব সেই কামখিনি যি সকলৰ আৰ্থিক মানে বহুত বেছি কষ্ট বা বহুত টকা পইচা ইনকাম হৈ বহুত মানে আপোনালোকৰ হাতলৈ টকা পইচা আহিও নৰখা হৈছে বা আপোনালোকৰ সমাজত বা সোসাইটিত একেবাৰে বদনাম বা দুৰ্নাম হ'বলৈ গৈ আছে দিনক দিনে যিমান আপোনালোকে ইনকাম কৰিলেও আপোনালোকৰ টকা সেভিং হোৱা নাই বা যিমান আপোনালোকে সমাজত প্ৰতিষ্ঠিত এজন পৰিচিত এজন ব্যক্তি হিচাপে থিয় হ'বলৈ গৈ আছে তথাপিও আপুনি পৰা নাই তেতিয়া হলে আপুনি কি কৰিব লাগিব গুৰু বৃহস্পতিৰ অতি মূল্যৱান কিছুমান মই আপোনালোকৰ মাজত টিপছ আজি দিবলৈ গৈছো ৰামবান উপায়ৰ দৰে উপায়সমূহ শাস্ত্ৰত থকা জ্ঞানসমূহ মই আজিৰ এই ভিডিঅৰ মাধ্যমেৰে আপোনালোকক দিবলৈ গৈছো বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ হ'ব আজিৰ এই ভিডিঅটো আপোনালোকে সম্পূৰ্ণ ভিডিঅটো শেষলৈকে চাব এইখিনিতে হও এটা অনুৰোধ সকলোলৈকে যদিহে মোৰ এই এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব আৰু শ্বেয়াৰ কৰিলে আপোনাৰ এটা শ্বেয়াৰত সেই মানে জালে শ্বেয়াৰ কৰিব তেও সাগে বহুত বেছি সমস্যা বা বহুত বেছি প্ৰবলেম লাইফত তেও চলি আছে এই ভিডিঅৰ মাধ্যমেৰে তেও অকনমান হলেও যে উপকৃত হ'ব পাৰিব সেই কথা মই আপোনালোকক দায়িত্ব সহকাৰে মই আপোনালোকক দাঁঠি ক'ব পাৰো গতিকে আহক আজিৰ মূল বিষয়বস্তুলৈ আমি আগবাঢ়ো গুৰু বৃহস্পতি অশুভ হলে আমি সকলোৱে জানো যে আৰ্থিক মানে যি কোনো সমস্যাই মানে মেজৰ সমস্যাই যদি আপোনালোকৰ সাতত হৈ আছে গুৰু বৃহস্পতি যদি বহুত বেছি উইক আপোনালোকৰ জন্মকুণ্ডলী বা আপোনালোকৰ হাতত মানে গুৰু বৃহস্পতি খুব বেছি উইক হৈ আছে তেতিয়া হলে আপোনাৰ জীৱনত কেতিয়াও সুখ শান্তি সমৃদ্ধি কেতিয়াও আপোনাৰ জীৱনত আহিব নোৱাৰে আপুনি যিমান ডাঙৰ চাকৰিয়ে কৰক বা যিমান ডাঙৰ ব্যৱসায়ী নহক কিয় আপোনাৰ জীৱনত কেতিয়াও আৰ্থিক উন্নতি বা আৰ্থিক মানে যিখিনি শ্ৰীবৃদ্ধি আপোনাৰ ঘৰখনত কেতিয়াও হ'ব নোৱাৰিব বা সমাজত যিখিনি আপোনাৰ মানে আপুনি সমাজৰ পৰা যিখিনি আপুনি মান মৰ্যাদা বা আপুনি সোসাইটিৰ পৰা যিখিনি আপোনাৰ প্ৰাপ্য সেই বস্তুটো আপুনি কেতিয়াও পাব নোৱাৰিব অনবৰতে কিবা নহয় কিবা আপোনালোকৰ লগত অপয়া অমংগল কন্টিনিউয়াসে হৈ থাকিব গুৰু বৃহস্পতি অবিহনে আমি কোনো চলিব নোৱাৰো গুৰু অবিহনে আমি কেতিয়াবাকে চলিব পাৰো নি আজি যে মই আপোনালোকৰ কথাখিনি কৈ আছো গুৰুৱে শিকাইছে বুলি মই শিকিছো তো আপোনালোকৰ মাজত দিবলৈ পাইছো গতিকে আমাৰ জন্মকুণ্ডলীত যদি গুৰু বৃহস্পতি খুবেই বেছি বেয়া হৈ যায় তেতিয়া হলে আমি জীৱনত কেতিয়াও মানে নিজৰ ভৰিত নিজে আমি এস্টাবলিশ হ'ব নোৱাৰো হেয়া আপোনালোকে দাদা বাইদেউৱে হওক বা আমাৰ ভন্টি ভাইটি সকলে হওক সকলোৰ জীৱনত চলিবলৈ গুৰু বৃহস্পতিৰ অশেষ কৃপাৰ প্ৰয়োজন গতিকে মই আজি যিকিটা উপায় দিম আপোনালোক সকলোৱে স্ত্ৰী পুৰুষ কোনো মানে তাত ভেদাভেদ নাই জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে এই কামখিনি আপোনালোকে কৰিব পাৰিব আৰু কৰি পেলাই আপোনালোকে বহুত বেছি উপকৃত হ'ব মই সেই কথা আপোনালোকক দায়িত্ব সহকাৰে দিছো প্ৰথমত যদি গুৰু বৃহস্পতি বা গুৰু মানে বৃহস্পতিটো খুবেই মানে আপোনালোকৰ উইক হৈ থাকে যদি আপোনাৰ জন্মকুণ্ডলীত উইক হৈছে নে নাই হোৱাটো সেই বস্তুটো একচুয়ালি এজন অভিজ্ঞ জ্যোতিষী আপোনাক বিচাৰ কৰি দিব পাৰিব কিন্তু হাতৰ আপুনি নিজে কেনেকুৱা গম পাব মই আপোনাক শিকাই দিছো আপোনাৰ হাতৰ তৰ্জনী আঙুলিত এই জায়গাখনত চাব অকনমান যদি ভিতৰুৱা অকনমান মানে ভিতৰ পিনে সোমাই আছে বা এই স্থানখন যদি আপোনাৰ অকনমান হেৰি হৈ আছে অকনমান ওখ নহয় ভিতৰ পিনে ডবোৱা আছে বা ইয়াত যদি অকনমান বেয়া হেনেকুৱা স্পৰ্টছ কিবা আছে দাগ বা হেনেকুৱা কিবা কিবি যদি থাকিছে বা অন্যান্য হাতৰ জায়গাৰ তুলনাত এই জায়গাখন আপোনাৰ ভিতৰ পিনে অকনমান দাবী আছে তেতিয়া হলে আপুনি নিশ্চিত হ'ব যে গুৰু বৃহস্পতি আপোনাৰ ওপৰত খুব বেয়া পজিশনত তেও আছে আপোনাক তেও গুৰু বৃহস্পতিৰ শুভফল আপুনি লাভ কৰিবলৈ সক্ষম হোৱা নাই গুৰু বৃহস্পতিৰ যদি অকনমান বেয়াও থাকে তেতিয়া হলে আপুনি চাকৰিৰ ক্ষেত্ৰতো প্ৰবলেম হ'ব বিজনেছৰ ক্ষেত্ৰতো প্ৰবলেম হ'ব ফ্যামিলিটো আপুনি প্ৰবলেম হ'ব আপুনি অকল সিঙ্গেল ফিল কৰিব যে মোৰ লগত কোনো নাই মই অকলেই মানে কোনো আপোনাক সাথ নিদিব কোনোৱে আপোনাক সাপোৰ্ট নকৰিব তাৰ কাৰণে এই উপায়খিনি আপোনালোকে ভক্তি আৰু বিশ্বাস নিষ্ঠা সহকাৰে আপুনি পালন কৰি চাব বহুত বেছি শুভফল আপুনি পাবলৈ সক্ষম হ'ব কি কৰিব প্ৰথমত বৃহস্পতিবাৰ দিনা মা তাৰা বা মা লক্ষ্মী অকনমান যদি উপাসনা কৰিব পাৰে সেইটো যদি আপোনালোকৰ শুক্লপক্ষৰ প্ৰথম বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰি 16টা বৃহস্পতিবাৰ আপুনি ব্ৰত ৰাখিব পাৰে বা নিৰামিষ খাই পেলাই মা তাৰা বা মা লক্ষ্মীক যদি আপোনাৰ ঘৰত নাই তেনেকুৱা ব্যৱস্থা আপুনি ফটোখন আনি থপনাত ৰাখি পেলাই যদি আপুনি পূজা কৰিব পাৰে তেতিয়া হলেও মা
লক্ষ্মী আৰু মা তাৰা বৃহস্পতিৰ আৰাধ্য দেৱী মা তাৰা তেওঁৰ অশেষ কৃপা আপোনালোকৰ জীৱনত বৰ্ষিত হ'ব তাৰ পৰা আপুনি অকণমান হ'লেও বেনিফিটছ পাব এতিয়া আহিছোঁ আপোনালোকৰ 2 নম্বৰ যিটো মই উপায় আপোনালোকৰ মাজলৈ দিবলৈ গৈছোঁ এখন আপোনালোকে হালধীয়া ৰঙৰ কাপোৰ লৈ পেলাই হালধীয়া অকণমান মিঠাই বা হালধীয়া সুইটছ অকণমান লৈ পেলাই হালধীয়া বস্ত্ৰ সহকাৰে সেই হালধীয়া 5 টাইপৰ যদি হালধীয়া মিঠাই আপুনি যোগাৰ কৰিব পাৰে তেতিয়াহ'লে বহুত বেছি ভাল অকণমান মিঠাই 2-3খন দোকানত আপোনালোকে সুইটছৰ দোকানত আপোনালোকে যাব গৈ পেলাই তাত 5 টাইপছ অফ য়েলো সুইটছ আপোনালোকে এনেকুৱা হালধীয়া ৰঙৰ 5 বিধ মিঠাই আপোনালোকে ল'ব আৰু এখন হালধীয়া ৰঙৰ বস্ত্ৰ লৈ পেলাই আপুনি বৃহস্পতিবাৰ দিন কোনো বা এখন ধৰ্মীয় অনুষ্ঠানত আপোনালোকে দান কৰিব পাৰে তেনেকুৱা মন্দিৰ বা তেনেকুৱা ক্ষেত্ৰ ইত্যাদিত আপোনালোকে ধৰ্মীয় জেগা মুঠৰ ওপৰত ধৰ্মীয় জেগাত আপোনালোকে দান কৰিব পাৰিব মন্দিৰ মছজিদ গিৰ্জা যিকোনো জেগাত আপোনালোকে সেই বস্তুখিনি দান কৰিব পাৰিব হেনেকুৱাকে 16টা বৃহস্পতিবাৰ আপুনি কন্টিনিউয়াস কৰিব লাগিব যদি 16টা বৃহস্পতি বাৰ আপুনি কৰিব নোৱাৰে বা আপুনি সক্ষম নহয় তেতিয়াহলে মিনিমাম অন্তত 5টা বৃহস্পতিবাৰ কৰিব সেই প্ৰথম বৃহস্পতিবাৰটো মই পুনৰবাৰ আকৌ জনাই দিছো প্ৰথম যিদিনা কৰিব প্ৰথম বৃহস্পতিবাৰ যেটো হেতু যাতে শুক্ল পক্ষৰ প্ৰথম বৃহস্পতিবাৰ হয় সেই বস্তুটো আপোনালোকে লক্ষ্য ৰাখিব শুক্ল পক্ষ বৃহস্পতিবাৰ মানে অমাৱস্যা যোৱাৰ পিছত যেটো বৃহস্পতিবাৰ আপোনালোকৰ মাজত আহিব সেই বৃহস্পতিবাৰটোৱে শুক্ল পক্ষৰ প্ৰথম বৃহস্পতিবাৰ হ'ব ঠিক আছে এতিয়া মই আইছো আপোনালোকক 3 নম্বৰ যেটো গুৰু বৃহস্পতি খুব বেছি ষ্ট্ৰং পজিশন কৰিব পাৰি আপোনাৰ জীৱনত যাতে গুৰুৰ অশেষ কৃপা গুৰু বৃহস্পতিৰ অশেষ কৃপাত আপোনাৰ জীৱন মানে বৰ্ষিত হয় বা আপোনাৰ জীৱনত খুব বেছি উন্নতি হয় তাৰ কাৰণে আপুনি কন্টিনিউয়াস 7টা বৃহস্পতিবাৰ হালধীয়া যদি তেনেকুৱা আপোনালোকৰ ঘৰত গাই গৰু আছে তো হালধীয়া গাই গৰু আপোনালোকে যদি কেঁচা সানা বা কেঁচা এনেকুৱা ফলমূল অকনমান খুৱাব পাৰে যিকোনো এটা মানে ফলমূল খুৱাব পাৰে কন্টিনিউয়াস 7টা বৃহস্পতিবাৰ তেতিয়া হলেও আপোনালোকৰ বহুত বেছি ভাল মই যিটা উপায় দিম আপোনালোকে চেষ্টা কৰিব গোটেইখিনি কৰিবৰ কাৰণে কাৰণ একচুয়ালি গুৰু বৃহস্পতি যদি অকনমান বেয়া হয় তেতিয়া হলে মা তাৰাৰ হোম বা পুখৰাজ গুৰু বৃহস্পতিৰ অতি প্ৰিয় ৰত্ন মূল্যবান ৰত্ন এটো আটাইতকৈ মূল্যবান ৰত্ন পুখৰাজ সকলোৰ পক্ষে ধাৰণ কৰা সম্ভৱ নহয় গতিকে আপোনালোকে এই উপায়খিনিৰ মাধ্যমেৰে বহুত বেছি উপকৃত হ'ব আৰু এটা কথা এইখিনিতে আপোনালোকক জনাই দিছো যে যদিহে গুৰু বৃহস্পতি আপোনালোকৰ খুব বেছি বেয়া পজিশনত আছে তেতিয়া হলে আপোনালোকে গুৰু বৃহস্পতিৰ গ্ৰহৰ যেটো মূল বা যেটো গ্ৰহৰ শিপা থাকে ব্ৰহ্মষষ্ঠীৰ যেটো শিপা কেঁচা শিপা যদি আপোনালোকে হালধীয়া খুটাৰে হাতত বান্ধিব পাৰে তেতিয়া হলে গুৰু বৃহস্পতিৰ অশেষ কৃপা আপোনালোকে পাবলৈ সক্ষম হ'ব কিন্তু শিপাটো আপোনালোকে মিনিমাম 10 পৰা 15 দিনৰ অন্তৰ আপোনালোকে খলাব লাগিব মানে কেঁচা শিপাটো 10 দিন 15 দিনৰ ভিতৰত আপুনি খলাই পেলাই আকৌ কেঁচা শিপা আপোনালোকে বান্ধিব লাগিব যদি কাৰোবাৰ তেনেকুৱা গ্ৰহ শিপা যদি দৰকাৰ আছে বা বিশ্বাস আছে গ্ৰহৰ শিপা গ্ৰহ মূলসমূহ আপোনালোকে হেৰি কৰিব গুৱাহাটীৰ মোৰ চেম্বাৰত দিয়া হয় সেইসমূহ আপোনালোকে তাত যোগাযোগ কৰি ল'ব তাৰ পৰা আপোনালোকে গুৱাহাটী বেলতলা তিনিআলিত আপোনালোকে সেইসমূহ পাব মোৰ চেনেলৰ কমিউনিটি পোষ্টত দিয়া আছে চেম্বাৰৰ গোটেই ডিটেইলছখিনি তাত যদি ভাল লাগে যদি মই ইয়াত কোনো প্ৰমোচন কৰা নাই আপোনালোকৰ মাজত তো প্লিজ হেনেকুৱা নাভাবিব যদি ভাল লাগে যদি বিশ্বাস আছে আপোনালোকে ল'ব আৰু নহলে যিখিনি উপায় দিছো তো সেই উপায়খিনি আপোনালোকে কৰিব আৰু এতিয়া আহিছো আপোনালোকক মানে তাৰ পিছৰ যেটো মই উপায় সেই উপায়টো মই দিবলৈ গৈছো আপোনালোকে বুৱতি নৈত যদি হেনেকে আপোনালোকৰ হাতৰ মুঠিৰে হেনেকুৱাকে আপোনালোকে 5 মুঠি মগু দালি বুৱতি নৈত আপোনালোকে কন্টিনিউয়াস 5টা বৃহস্পতিবাৰ নহলে 16টা বৃহস্পতিবাৰ উটুৱাই দিব পাৰে আপোনাৰ হাতেৰে হেনেকুৱা 5 মুঠি হালধীয়া মগু দালি যেটো আমাৰ মুগ দাইল বুলি কোৱা হয় সেই মগু দালিটো যদি আপোনালোকৰ হাতৰ এনেকুৱা এমুঠি মুঠিকে 5 মুঠি কে প্ৰত্যেক বৃহস্পতিবাৰ অৰ্থাৎ 5টা বৃহস্পতিবাৰ আটাইতকৈ বেছি ভাল 16টা বৃহস্পতিবাৰ যদি আপুনি কৰিব পাৰে তেতিয়া হলে চাব গুৰু বৃহস্পতিৰ অশেষ কৃপা আপোনাৰ ওপৰত বৰ্ষিত হ'ব আৰু নহলে আপোনালোকে আৰু এটা কাম কৰিব পাৰিব গুৰু বৃহস্পতি খুব বেছি ষ্ট্ৰং কৰিবৰ কাৰণে আপোনালোকে ৰাতিপুৱা আৰ্লি মৰ্নিং উঠি পেলাই আপোনালোকে হাত মুখ ধুইয়ে আপোনালোকে কেঁচা হালধি আৰু অকনমান মৌ যেটো হনি বুলি কোৱা হয় সেইটো যদি আপোনালোকে কন্টিনিউয়াস 90 ডেজ আপোনালোকে খাব পাৰে তাৰ এটা সাইন্টিফিক ব্যাখ্যাও বহুত আছে আমাৰ হেলথৰো বহুত উপকৃত হয় আৰু যিখিনি এষ্ট্ৰলজিক্যাল সেইখিনিটো আছেই তো সেই বস্তুটো আপোনালোকে কন্টিনিউয়াস 90 ডেজ যদি কৰিব পাৰে সেইখিনিটো আপোনাৰ সেইখিনিৰ পৰাও আপোনালোকে বহুত বেছি উপকৃত বা বহুত বেছি আপোনালোকে উপকাৰ পাব
আৰু এটা কথা এইখিনিতে লাষ্টত যিটো মানে টিপছ সেই বস্তুটো যদি পাৰে আপোনালোকে সম্ভৱ হ'লে কৰিব কেঁচা হালধি আপোনালোকে হালধীয়া সূতা বা হালধীয়া কাপোৰেৰে মেৰিয়াই যদি আপোনালোকৰ লগত ৰাখিব পাৰে আৰু প্ৰত্যেক বৃহস্পতিবাৰ সেই মানে হালধীয়া কাপোৰ বা হালধীয়া সূতাৰে যি হালধি টুকুৰা আপুনি বান্ধিলে সেই কেঁচা হালধি টুকুৰাটো যদি প্ৰত্যেক বৃহস্পতিবাৰ খলাই দিয়ে বা সেই বৃহস্পতিবাৰ কোনো নৈ বা শুভ পবিত্ৰ জেগাত আপোনালোকে পেলাই দিয়ে আকৌ নতুন লয় তেনেকুৱাকৈ আপোনালোকে যদি কৰিব পাৰে তেতিয়াহ'লেও আপোনালোকে বহুত বেছি গুৰু বৃহস্পতিৰ অশেষ কৃপা আপোনালোকৰ জীৱনত বৰ্ষিত হ'ব আৰু যদি পাৰে যদি সম্ভৱ হয় তেতিয়াহ'লেতো বৃহস্পতিৰ ৰত্ন আছে আমি সকলোৱে জানো পুখৰাজ তো আপোনালোকে ধাৰণ কৰিব পাৰে তৰ্জনী আঙুলিত এই আঙুলিত আপোনালোকে পুখৰাজ ৰত্নটো ধাৰণ কৰিব পাৰে গুৰু বৃহস্পতিৰ খুব বেছি শুভফল পায় যদি পাৰে চেলনিজ পুখৰাজটো আপোনালোকে ধাৰণ কৰিব তেতিয়াহ'লে বহুত বেছি ভাল হয় আৰু নৰ্মেলি বজাৰত আজিকালি বিভিন্ন পুখৰাজো পোৱা যায় কিন্তু আপোনালোকে চেষ্টা কৰিব যদি পাৰে যদি বাজেট থাকে আপোনালোকে ল'ব চেলনিজ পুখৰাজ তেতিয়াহ'লে আৰু বহুত বেছি এইখিনি নিয়মখিনি নকৰিলেও হ'ব এইখিনি নিয়ম যিসকলৰ আপোনালোকে আৰ্থিকভাৱে অকণমান দুৰ্বল হৈ আছে বা তেনেকুৱা আপোনালোকৰ সামৰ্থ্য নাই সেইসকলৰ কাৰণে আপোনালোকে বিশ্বাস আৰু ভক্তি নিষ্ঠা সহকাৰে এইখিনি মই দিয়া উপায়খিনি আপোনালোকে কৰি চাওক কিমান দূৰ উপকৃত হৈছে আপুনি নিজে জনাব 3 মাহ 4 মাহ এই বস্তুখিনি আপোনালোকে কৰি চাওক তেতিয়া আপুনি নিজেই গম পাব আৰু এটা কথা আপোনালোকৰ গুৰু বৃহস্পতি যদি অকণমান বেয়া হৈ আছে বা তেনেকুৱা সকলো কামত মই প্ৰথমত যিখিনি ক'লো মানে প্ৰব্লেম হৈ থাকে তেতিয়াহ'লে আপোনালোকে ইয়েলো কালাৰটো আপোনালোকে যিমান পাৰে বেছিকৈ ব্যৱহাৰ কৰিব হালধীয়া ৰঙৰ বস্ত্ৰ যদি হালধীয়া ৰঙৰ কাপোৰ কানি কাৰোবাক যদি দান কৰিব পাৰে বা কোনো অভিজ্ঞ তেনেকুৱা দৰিদ্ৰ একেবাৰে দৰিদ্ৰ ক'বলৈ বেয়াও লাগে মানে দুখীয়া মানে মানুহক যদি আপোনালোকে দান কৰিব পাৰে বা অভিজ্ঞ এজন এক্সপাৰ্ট বয়সস্থ এজন ব্ৰাহ্মণ পূজাৰীক হালধীয়া ৰঙৰ কিবা আপুনি তেনেকুৱা যদি দান কৰিব পাৰে তেতিয়াহ'লে গুৰু বৃহস্পতিৰ বহুত বেছি আপোনাৰ জীৱনত মানে শুভ ফল দিবলৈ তেওঁ মানে আপোনাক দিবই মানে তাত কোনো বাধা নাই আৰু যদি বৃহস্পতিৰ মানে ইয়েলো কালাৰ খোৱা বস্তুখিনি বৃহস্পতিবাৰে আপোনালোকে অকণমান খাব পাৰে খিচিৰি মগু দালি বা অন্যান্য যিখিনি গুৰু বৃহস্পতিৰ হালধীয়া ৰঙৰ যিখিনি খাদ্য বস্তু হয় সেই বস্তুখিনি বা বৃহস্পতিবাৰে অকণমান ৰাতিপুৱা মৰ্ণিঙত ঘিউ অকণমান যদি খোৱাত ব্যৱহাৰ কৰে সেই কামত যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ জীৱনত বহুত বেছি ভাল হয় আৰু এটা টিপছ আপোনালোকক দিবলৈ গৈছোঁ যে বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰি পেলাই গা ধোৱা পানীত কেশৰ যিটো আমাৰ পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত আপোনালোকে কেশৰটো পাই যাব তাৰ পৰা কেশৰ আনি পেলাই কেশৰ আৰু আপুনি যে গা ধোৱা বাথৰুমত পানী তাত যদি অকণমান গাখীৰ আৰু কেশৰ দি পেলাই সেই পানীৰে যদি আপুনি পানীটো মানে লাষ্টত দিব আৰু আপোনাৰ গা পা ধুই চাবোন তাবোন লগাই ৰেডি মানে লাষ্ট একদম ফাইনেল মুভমেণ্টত যিটো পানী দিব সেই পানীখিনিত যদি আপুনি অকণমান কেশৰ আৰু গাখীৰ দি পেলাই আপুনি যদি গা ধুব পাৰে স্নান কৰিব পাৰে তেতিয়াহ'লে মিনিমাম সেইটো 90 ডেজ মিনিমাম 90 ডেজ কৰিব লাগিব তাৰপিছতহে আপুনি অকণমান যে চেঞ্জিং হৈছে সেই বস্তুটো আপুনি লক্ষ্য কৰিব পাৰিব বা আপুনি অনুভৱ কৰিব পাৰিব তো আপোনালোকে কৰি চাব আৰু মই দিয়া ভিডিঅ'সমূহ কৰি আপোনালোকে উপায়সমূহ কৰি বহুত বেছি শুভফল পায় বহুত বেছি উপকৃত হৈছে কমেণ্টছ বক্সৰ মাধ্যমেৰে আপোনালোকে বহুতেই জনাইছে আৰু যিসকলে পাই আছে আৰু জনাব আপোনালোকে আৰু আপোনালোকৰ সমস্যাসমূহ মোক কমেণ্টছ বক্সৰ মাধ্যমেৰে জনাবলৈ একেবাৰে নেপাহৰিব সেই অনুসৰি মই আপোনালোকৰ মাজত ভিডিঅ'সমূহ লৈ আহিম আৰু মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে বহুত বেছি উপকৃত হ'ব পাৰিব সেই কথা মই আপোনালোকক দাঁতি আৰু দায়িত্ব সহকাৰে ক'ব পাৰোঁ গতিকে পুনৰবাৰ সকলোকে আকৌ অনুৰোধ জনাইছোঁ মোৰ এই এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব শেয়াৰ কৰিব আৰু যিমান পাৰে লগৰ সকলোলৈকে দি পেলাই সাবস্ক্ৰাইব কৰাব যাতে চেনেলটো আৰু অকণমান আপোনালোকৰ মৰম আশীৰ্বাদৰ ফলত আৰু ডাঙৰ হয় মই সদায় আপোনালোকৰ লগত থাকিব পাৰোঁ আপোনালোকৰ সমস্যা অনুসৰি মই আপোনালোকৰ সমাধানৰ কিবা নহয় কিবা মাধ্যমেৰে সমাধান আপোনালোকক দিব পাৰোঁ গতিকে আপোনালোকৰ সকলো ভালে কুশলে থাকক তাৰে কামনাৰে আজি পুনৰবাৰ সকলোকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা